দিছপুৰত গ্ৰন্থ উন্মোচনী সভা অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰ ৰাজেন শইকীয়াই সম্পাদনা কৰি উলিওৱা পলিটিকেল হিষ্ট্ৰী অফ আছাম 1947 to 1971 প্ৰথম খণ্ড উন্মোচন কৰা হয় আজিৰ দিনটোত লোকসেৱা ভৱনত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি গ্ৰন্থখন উন্মোচন কৰি অসমৰ ৰাজনৈতিক ইতিহাসৰ আঁৰৰ কাহিনী ৰোমন্থন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 চনলৈকে অসমৰ ৰাজনৈতিক বুৰঞ্জী লিখাৰ সংকল্পৰ কথাও সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বাহিৰৰ পাঠকসকলৰ বাবে গ্ৰন্থখন যথেষ্ট উপযোগী হ'ব বুলি মন্তব্য ডক্টৰ শৰ্মাৰ অসমৰ বৌদ্ধিক আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ বাবে আজি এটা বিশেষ দিন এক দীৰ্ঘ সময়ৰ প্ৰচেষ্টাৰ অন্তত বিশিষ্ট ইতিহাসবিদ শ্ৰী ৰাজেন শইকীয়াদেৱৰ সম্পাদনাত প্ৰকাশিত পলিটিকেল হিষ্ট্ৰী অফ আছাম শীৰ্ষক গ্ৰন্থখনৰ প্ৰথম খণ্ড উন্মোচন কৰিবলৈ পাই আমি সকলোৱে অত্যন্ত সুখী হৈছোঁ। স্বৰাজোত্তৰ অসমৰ প্ৰথম 24-25 বছৰৰ ৰাজনৈতিক ইতিহাস সামৰি লোৱা এই গ্ৰন্থখনৰ পৰিকল্পনা আৰু ইয়াক উদ্বোধন এই দুইটাৰে সাক্ষী হ'বলৈ পাই মই নিজেও ব্যক্তিগতভাৱে আনন্দিত। ৰাজেন শইকীয়া ডাঙৰীয়াই এই গ্ৰন্থখনৰ প্ৰসৱৰ প্ৰেক্ষাপট দাঙি ধৰিছে। মই অলপ ৰাজনৈতিকভাৱে ইয়াক আকৌ অলপ ৰোমন্থন কৰিব খুজিছোঁ। 2012 চনত প্ৰকাশন পৰিষদৰ আমি এটা বিশেষ বঁটা ৰাজেন শইকীয়া ডাঙৰীয়াক আগবঢ়াইছিলোঁ আৰু সিদিনাখনেই আমি আলাপ আলোচনা কৰিছিলোঁ যে অসমৰ পলিটিকেল হিষ্ট্ৰী অফ আছাম আমি লিখাৰ বিশেষকৈ স্বৰাজোত্তৰ সময়খিনিৰ বাবে লিখাৰ প্ৰয়োজনীয়তা আছে আৰু তেখেতক এই দায়িত্ব ল'বলৈ মই আহ্বান জনাইছিলোঁ আৰু তেখেতক পত্ৰ এখনো আমি আগবঢ়াইছিলোঁ। 2012 চন অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা বৰ্ষ আছিল য'ত শিক্ষা বিভাগ আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মাজত কনষ্টেণ্ট এটা কম্পিটিশ্যন আছিলে। যেতিয়া এই ঘটনাটো যে আমি এই প্ৰকাশন পৰিষদক এই পুথিখন লিখাৰ দায়িত্ব দিছোঁ, মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা মোলৈকে ফোন আহিছিলে যে কামটো হোম ডিপাৰ্টমেণ্টে কৰিব, প্ৰকাশন পৰিষদে নকৰিব আৰু অলপ টুইষ্ট দিবৰ কাৰণে যে অসমীয়াত নহয় ইংৰাজীত কৰিব লাগিব। যি নহওক কামটো হ'লেই হ'ল। ৰাজেন শইকীয়া ডাঙৰীয়াই মোক আহি ক'লে তেখেতে যে আপোনাৰ কামটো মই কৰিব নোৱাৰিম কাৰণ মোক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা একেটা কামকে বেলেগ ধৰণে কৰাৰ দায়িত্ব দিছে। মই তেখেতক কৈছিলোঁ যে অসমক পলিটিকেল হিষ্ট্ৰী অফ আছাম লাগে, কোনে কৰিছে কি কৰিছে ডেট ইজ নট ইম্পৰ্টেণ্ট, আপুনি কামটো কৰক।